Hello, এটা মোৰ নেক্সট ভিডিঅ'ত মই নতুন কুৱেশ্যন এটা কৰাইছোঁ ফাইণ্ড দ্য কোফিচিয়েণ্ট অফ x টু দি পাৱাৰ 11 ইন x মাইনাছ 2y টু দি পাৱাৰ 13 কোফিচিয়েণ্ট মানে কি ছাপ'জ 5x স্কোৱাৰ দিয়া আছে হোৱাট ইজ দ্য কোফিচিয়েণ্ট অফ x স্কোৱাৰ লগত কি আছে 5 আছে দেয়াৰফৰ কোফিচিয়েণ্ট অফ x স্কোৱাৰ ইজ কি হ'ব 5 এনেকুৱা কোফিচিয়েণ্ট বুজি পালা ধৰি লোৱা 7x দিয়া আছে xৰ কোফিচিয়েণ্ট কি হয় 7 গম পালা নহয় হা এটা ধৰি লও এনেকাও ধৰি লও দিয়া আছে ধৰি লও 7x³ y x³ কোফিচিয়েণ্ট কি হ'ব 7y x³ লগত কি আছে 7 আৰু y 7y ঠিক আছে হেনকুৱা এটা আমাক কি উলিয়াবলৈ কৈছে ফাইণ্ড দ্য কোফিচিয়েণ্ট অফ x টু দি পাৱাৰ 11 ইন x মাইনাছ 2y টু দি পাৱাৰ কিউব মানে আমি এইটো এক্সপাণ্ড কৰি পেলাই ইয়াৰ পৰা x³ কোফিচিয়েণ্টটো উলিয়াব লাগে কিন্তু এইটো যদি এক্সপাণ্ড কৰোঁ ঠিক আছে ফৰ্মুলা লগাই যদি এক্সপাণ্ড কৰোঁ বহুত দীঘলীয়া হৈ যাব ন তাৰ কাৰণে মই ইয়াত এটা ট্ৰিক্স আছে এইটো কেনেকৈ কৰিব লাগে চাবা আমাক কি দিয়া আছে প্ৰথমতে এক্সপানশ্যনটো কি দিছে x মাইনাছ 2y টু দি পাৱাৰ কি দিয়া আছে 13 দিয়া আছে আমাক কি উলিয়াবলৈ কৈছে টু ফাইণ্ড কোফিচিয়েণ্ট অফ x টু দি পাৱাৰ 11 দিয়ে এইটো উলিয়াবলৈ কৈছে x টু দি পাৱাৰ 11 x টু দি পাৱাৰ 11 লগত কি আছে সেইটো আমাক উলিয়াবলৈ কৈছে যেনেকৈ x স্কোৱাৰ লগত 5 থাকে সেইটো 5টো কোফিচিয়েণ্ট হৈ যায় জানো x টু দি পাৱাৰ 11 লগত যি আছে সেইটো কোফিচিয়েণ্ট হৈ যাব ফাৰ্ষ্টত গিভেন আমাক কি দিয়া আছে x মাইনাছ 2y টু দি পাৱাৰ কি 13 ইয়াক কেনেকৈ লিখিবা ইয়াক এইটো ফৰ্মত লিখা প্লাছ মাইনাছ 2y a প্লাছ b টু দি পাৱাৰ n ফৰ্মত লিখা a প্লাছ b টু দি পাৱাৰ n ফৰ্মত লিখা a প্লাছ b টু দি পাৱাৰ n ফৰ্মত লিখা কিয় লিখিবা কাৰণ আমি ইয়াত জেনেৰেল টাৰ্মটো উলিয়াম nth টাৰ্মটো উলিয়াম হা আমি ইয়াত rth টাৰ্মটো উলিয়াম rth টাৰ্ম উলিয়াবলৈ জেনেৰেল টাৰ্ম উলিয়াবলৈ সদায় a প্লাছ b টু দি পাৱাৰ n ফৰ্মত লিখিবই লাগিব এতিয়া a মাইনাছ b টু দি পাৱাৰ n ফৰ্মতহে আছে ইয়াত a প্লাছ b টু দি পাৱাৰ n ফৰ্মত আমাক লিখিবই লাগিব ঠিক আছে আমি তাৰপিছত লিখিবা উই ফাইণ্ড জেনেৰেল টাৰ্ম আমি ইয়াত জেনেৰেল টাৰ্ম উলিয়াম মানে কি rth টাৰ্মটো উলিয়াম ঠিক আছে ইয়াত কি দিয়া আছে a কিমান দিয়া আছে x দিয়া আছে b কিমান দিয়া আছে মাইনাছ 2y দিয়া আছে ঠিক আছে n কিমান দিয়া আছে 13 দিয়া আছে হা এতিয়া মই rth টাৰ্ম উলিয়াব লাগিব ন rth টাৰ্ম উলিওৱা ফৰ্মুলাটো কি আছিলে rth টাৰ্ম উলিওৱা ফৰ্মুলাটো কি আছিলে উই নো কি আছিলে টি r প্লাছ 1 মনত পৰিছে এন চি আৰ এ এন মাইনাছ আৰ 7 টাৰ্ম উলিয়াবলৈ দিয়ে যে এইটো ফৰ্মুলা ইউজ কৰিব লাগিব হয় নাই ইয়াত কি দিয়া আছে কোনকেইটা দিয়া আছে সেইকেইটা লিখি লওঁ টি আৰ প্লাছ 1 এনৰ জেগাত কিমান দিয়া আছে এনৰ জেগাত 13 দিয়া আছে ন 13 চি আৰ এই জেগাত কি দিয়া আছে এই জেগাত এক্স দিয়া আছে এক্স টু দি পাৱাৰ কি হ'ব এইটো ফৰ্মুলা বি টু দি পাৱাৰ আৰো আছিলে এন দিয়া আছে এন মানে কি 13 মাইনাছ আৰ বি মানে কি হয় বি মানে মাইনাছ 2y মাইনাছ 2y টু দি পাৱাৰ কি হ'ব আৰ ঠিক আছে এতিয়া মোক কিহৰ কোফিচিয়েণ্ট উলিয়াবলৈ কৈছে টু ফাইণ্ড কি কিহৰ কোফিচিয়েণ্ট উলিয়াবলৈ কৈছে x টু দি পাৱাৰ 11 কোফিচিয়েণ্ট অফ কি x টু দি পাৱাৰ 11 ঠিক আছে এতিয়া মই এটা কাম কৰোঁ এইটো ধৰি লওঁ ইকুৱেশ্যন 1 উই কম্পেয়াৰ দ্য কোফিচিয়েণ্ট অফ উই কম্পেয়াৰ দ্য পাৱাৰ অফ x ইয়াত x টু দি পাৱাৰ কি হৈছে 13 মাইনাছ r হৈ আছে ইয়াত কি হৈছে x টু দি পাৱাৰ 11 হৈ আছে গতিকে কম্পেয়াৰ কৰি দিলে কি হ'ব 13 মাইনাছ r ইকুৱেল টু 11 হৈ যাব না নাও এইটো কিয় কৰিম চাবা হা নাও উই কম্পেয়াৰ পাৱাৰ অফ x therefore কি হ'ব 13 মাইনাছ r ইকুৱেল টু 11 13 মাইনাছ r ইকুৱেল টু 11 আৰটো এইফালে গুচি যাব 13 মাইনাছ 11 কিমান হ'ল 2 আৰু আৰ কিমান হ'ল 2 এতিয়া আৰটো ইকুৱেশ্যন 1ত বহাই দিয়া ইকুৱেশ্যন 1 ইমপ্লাইজ এইপিনে লিখি দিয়া আৰ ওলাল আৰ ইকুৱেল টু কি কৰিলোঁ x টু দি পাৱাৰ 11ৰ কোফিচিয়েণ্ট উলিয়াবলৈ কৈছে ন ইয়াত x টু দি পাৱাৰ কি হৈছে 13 মাইনাছ আৰ এই 13 মাইনাছ আৰ ইকুৱেল টু 11 কৰি দিয়া কম্পেয়াৰ কৰিছোঁ তাৰপিছত আৰ ইকুৱেল টু 2 ওলালে এতিয়া ইকুৱেশ্যন 1 কোনটো আছিলে এইটো নহয় জানো এইটো আকৌ পাতি লোৱা এইটো আকৌ পাতি লোৱা টি আৰ প্লাছ 1 13 চি আৰ এক্স 13 মাইনাছ আৰ মাইনাছ 2y টু দি পাৱাৰ কি হ'ব আৰ ঠিক আছে মাইনাছ 2y টু দি পাৱাৰ আৰ এতিয়া আৰৰ জেগাত কি বহাইছিলোঁ 2 ন আৰৰ জেগাত আৰৰ ভেলুটো কিমান পালোঁ 2 ইয়াত বহাই দিয়া খালি টি কি 2 প্লাছ 1
13c আৰু জগত কি হ'ব 2 x টু দি পাৱাৰ কি হ'ব 13 minus 2 minus 2y to the power 2 13c2 x to the power কি হ'ব 13 minus 2 11 minus 2y to the power 2 so ultimately x to the power 11 ওলালে নে নাই ওলালে নাই এটা x to the power 11 ৰ কোফিচিয়েন্ট কি হ'ব this one and this whole thing এই দুটাই হৈ যাব হয় না x to the power 11 ৰ কোফিচিয়েন্ট কি হ'ব এই দুটা যেনেকৈ মই শিকাইছিলোঁ x স্কোৱাৰ কোফিচিয়েন্ট x স্কোৱাৰ লগত কি আছে 5 যেনেকৈ ইয়াত মই কৈছিলোঁ x কিউবৰ কোফিচিয়েন্ট কি হ'ব 7y তেনেহ'লে x to the power 11 ৰ কোফিচিয়েন্ট কি হ'ব 13c2 minus 2y to the power 2 সেইটোৱে মোক একচুৱেলি এই আৰটো লাগিছিলে এতিয়া আৰ একচুৱেলি কি বহালে তুমি x to the power 11 পাবা হা আৰ কি বহালে x to the power 11 পাবা তোমাৰ 2 বহালে আর 13 minus 2 কৰিলে 11 নহয় জানো সেই 2 টো আমি কেনেকৈ উলিয়ালো উই হেভ কম্পেয়াৰ্ড দ্য পাৱাৰ অফ x to the power 13 minus r and x to the power 11 মানে ইয়াৰ 13 minus r ইকুৱেল টু 11 কৰি দিলোঁ কিমান পালোঁ r ইকুৱেল টু 2 সেই r ইকুৱেল টু 2 ইয়াত বহাই দিলোঁ কিমান পাইলোঁ আল্টিমেটলি x to the power 11 পাই গ'লোঁ এতিয়া আৰামছে আমি কৰিলে হৈ যাব দেয়াৰফৰ ডাইৰেক্ট লিখিলে হৈ যাব দেয়াৰফৰ কোফিচিয়েন্ট অফ x to the power 11 ইজ ডাইৰেক্ট পাতি দিবা x to the power 11 ৰ বাহিৰে যোনকেইটা আছে পাতি দিবা ডাইৰেক্ট 13c2 minus 2y to the power 2 এটা কৰি দিয়া এইটো 13 factorial 2 factorial 13 minus 2 factorial minus 2y to the power minus 2 square y square এইটো কি হ'ব 13 factorial 2 factorial মানে কি 2 into 1 2 এ হ'ব 13 minus 2 factorial কিমান হ'ব 11 factorial minus 2 square কিমান হ'ব 4 এইটো কি হ'ব y square এতিয়া নেক্সট 13 factorial by 11 13 factorial কি হৈ আছে 2 into 11 factorial আৰু এইটো 4y square আৰু 13 ক 11 লে ভাঙিলে 13 into 12 into 11 factorial ঠিক আছে 2 into 11 factorial 4y square 11 factorial 11 factorial তাৰপিছত 2 6 12 13 into 24y square 13 into 24y square মানে কিমান হ'ব এইটো ইনটু কৰিলে 312y square therefore coefficient of x to the power 11 equal to 312y square বুজি পালা একদম ইজি হয় মই কি কৰিলোঁ ফাইণ্ড দ্য কোফিচিয়েন্ট অফ x to the power 11 in x minus 2y কিউব ফাৰ্ষ্ট এটাই খালি মনত ৰাখিবা ইয়াত যে ইয়াৰ কি উলিয়াবলৈ কৈছে এইটো এক্সপাণ্ড কৰি পেলাই x to the power 11 ৰ কোফিচিয়েন্টটো উলিয়াবলৈ কৈছে মানে কোফিচিয়েন্ট মানে জানা x স্কোৱাৰ লগত যি x to the power 11 ৰ লগত যি আছে সেইকেইটা লিখি দিবলৈ কৈছে কিন্তু এক্সপাণ্ড কৰিব দৰকাৰ নাই ইয়াক খালি এটাই মন কৰিবা write this thing in a plus b to the power n form this is in a minus b to the power n we have to write it a plus b to the power n কেনেকৈ লিখিবা মাইনাছ টু প্লাছ মাইনাছে মাইনাছ হৈ যায় এনেকৈ ব্ৰেকেটত লিখি দিবা হৈ যাব a b কি হৈছে মাইনাছ 2y n কি হৈছে 13 এতিয়া আমি কি কৰিব লাগে ফাইণ্ড দ্য জেনেৰেল টাৰ্ম মানে r টাৰ্ম a কিমান দি আছে x b কিমান দি আছে মাইনাছ 2y n কিমান দি আছে 13 জেনেৰেল টাৰ্মৰ ফৰ্মুলাটো কি আছে t r plus 1 ncr a n minus r b to the power জেগাত এনৰ জেগাত এইটো বহাই দিয়া a জেগাত x বহাই দিয়া b জেগাত মাইনাছ 2y বহাই দিয়া এনৰ জেগাত 13 বহাই দিয়া ঠিক আছে তাৰপিছত আমি এতিয়া কি উলিয়াবলৈ কৈছে কোফিচিয়েন্ট অফ x to the power 11 to find the coefficient of x to the power 11 আমি ইয়াৰ কাৰণে কি কৰিম we compare the power of x equation 1 ৰ পৰা x ৰ পাৱাৰ কি হৈছে 13 minus r আৰু coefficient x to the power 11 x ৰ পাৱাৰ কি হৈছে 11 এই 13 minus r equal to 11 কৰি দিয়া 13 minus r equal to 11 কৰি দিয়াৰ পিছত r equal to কিমান ওলালে 2 ওলালে r equal to কিমান ওলালে 2 ওলালে এতিয়া এই r equal to 2 টো ইকুৱেশ্যন 1 ত বহাই দিয়া খালি r equal to 2 টো ইকুৱেশ্যন 1 ত বহাই দিয়া r জেগাত 2 r জেগাত 2 r জেগাত 2 r জেগাত 2 এনেকৈ বহাই পেলাই বাস এইটো এতিয়া coefficient of x to the power 11 x to the power 11 ৰ coefficient কি হ'ব x to the power 11 ৰ বাহিৰে কি আছে এইটো আৰু এইটো আছে গতিকে ইয়াত পাতি দিয়া গতিকে আনসাৰটো লাষ্টত কিমান ওলালে আমাৰ 312y স্কয়াৰ ওলাই গ'ল ঠিক আছে এতিয়া আৰু এটা কোৱেশ্চন আছে হেৰো কোৱেশ্চন কৰাই দিছো find the coefficient of x to the power minus 17 in x to the power 4 minus 1 by x to the power 3 to the power কিমান হ'ব 15 ঠিক আছে x to the power minus 17 ৰ কোফিচিয়েন্ট উলিয়াব লাগে x to the power minus 17 ৰ কোফিচিয়েন্ট উলিয়াব লাগে কেনেকৈ উলিয়াবা এটা গিভেন পাতি লোৱা হেতু x to the power 4 minus 1 by x to the power 3 to the power কিমান হ'ব 15 এটো এটা কেনেকৈ লিখিবা x to the power 4 plus minus 1 by x to the power 3 to the power 15 a plus b to the power n ফৰ্মত লিখি ললো
এইটো কম্পালচৰি, এইটো লিখিবই লাগিব, মাষ্ট বি হা, কাৰণ নহ'লে এইটো ভাঙিলে বহুত দিগদাৰ হৈ যাব, a মাইনাছ বি টু দি পাৱাৰ এন ফৰ্মত ভাঙিলে বহুত দিগদাৰ হয়। মই সেইকাৰণে কি কৰিম, যদি এ টু মাইনাছ এ টু দি পাৱাৰ এন ফৰ্মত যদি ভাঙা বহুত দিগদাৰ হৈ যাব, সেইকাৰণে মই কি কৰিলোঁ এ প্লাছ বি টু দি পাৱাৰ এন ফৰ্মত লিখিলোঁ, প্লাছ মাইনাছ একেই কথা। কিয় উলিয়ালোঁ, কাৰণ আমি এতিয়া জেনেৰেল টাৰ্ম উলিয়াম হা। টু ফাইণ্ড আমাক কি উলিয়াবলৈ কৈছে, কোফিচিয়েণ্ট অফ কি এক্স টু দি পাৱাৰ মাইনাছ 17, ঠিক আছে। তাৰ কাৰণে আমি কি কৰিম এতিয়া, জেনেৰেল আৰ্ট টাৰ্ম উলিয়াম। ফাৰ্ষ্ট উই ফাইণ্ড কি আৰ্ট টাৰ্মটো উলিয়াম। এইটো কি দিয়া আছে, এ কিমান দিয়া আছে এক্স টু দি পাৱাৰ 4, বি কিমান দিয়া আছে মাইনাছ কি 1/x কিউব, এতিয়া এন কিমান দিয়া আছে 15, এন কিমান দিয়া আছে 15 দিয়া আছে। এতিয়া উই ন' ডেট ফৰ্মুলাটো কি আছিলে, উই ন' কি দিয়া আছে টি আৰ প্লাছ 1, কি হ'ব ফৰ্মুলাটো এন চি আৰ এ এন মাইনাছ আৰ বি টু দি পাৱাৰ আৰ, ঠিক আছে। এতিয়া জেগাই জেগাই খালি পাতি দিয়া, টি আৰ প্লাছ 1, এনৰ জেগাত কি পাতিবা, এনৰ জেগাত 15 চি আৰ, এই জেগাত কি পাতিবা এক্স টু দি পাৱাৰ 4, এনৰ জেগাত কি পাতিবা 15 মাইনাছ আৰ, বি জেগাত কি পাতিবা মাইনাছ 1/x কিউব টু দি পাৱাৰ আৰ, ঠিক আছে। মই এটা কাম কৰোঁ এতিয়া, টি আৰ প্লাছ 1 15, ইয়াত এক্স দুটা আছে, এইটো কেয়াৰফুল হ'ব লাগিব, এক্স 4 ইনটু কি হৈ যাব 15 মাইনাছ আৰ হৈ যাব নহয়, আৰু এইটো মাইনাছ 1 টু দি পাৱাৰ আৰ বাই কি এক্স টু দি পাৱাৰ 3 টু দি পাৱাৰ আৰ, ঠিক আছে। সেইটো মনত ৰাখিবা, কাৰণ আমি গোটেই এক্স টু দি পাৱাৰ এক্সৰ ওপৰৰ পাৱাৰটোহে আমি কম্পেয়াৰ কৰিব লাগিব টেনশ্যন, এক্স দুটা আছে, এতিয়া ওপৰটো ইনটু হৈ যাব, 4 ইনটু 15 কিমান হ'ব 60 মাইনাছ কি হ'ব 4 ইনটু আৰ, 4 আৰ, এইটো মাইনাছ 1 টু দি পাৱাৰ আৰ যেনেকৈ আছে তেনেকৈ থাকক, বাই এক্স টু দি পাৱাৰ 3 ইনটু আৰ কিমান হ'ব 3 আৰ। এতিয়া নেক্সট লাইন টি আৰ প্লাছ 1 15 চি আৰ এক্স টু দি পাৱাৰ 60 মাইনাছ 4 আৰ বাই এক্স টু দি পাৱাৰ 3 আৰ মাইনাছ 1 টু দি পাৱাৰ আৰ, এইটো কি হৈছে এক্স টু দি পাৱাৰ এম বাই এক্স টু দি পাৱাৰ এন হৈ আছে নাই, ওপৰৰ পাৱাৰকেইটা মাইনাছ হৈ যাব, টি আৰ প্লাছ 1 15 চি আৰ এক্স টু দি পাৱাৰ কি হ'ব এম মাইনাছ এন 60 মাইনাছ 4 আৰ মাইনাছ 3 আৰ মাইনাছ 1 টু দি পাৱাৰ কি হ'ল আৰ, তাৰপিছত টি আৰ প্লাছ 1 15 চি আৰ এক্স টু দি পাৱাৰ কি হ'ব 60 মাইনাছ 4 আৰু মাইনাছ 3 কিমান হ'ব মাইনাছ 7 আৰ হৈ যাব, আৰু মাইনাছ 1 টু দি পাৱাৰ আৰ, ঠিক আছে, মাইনাছ 1 টু দি পাৱাৰ আৰ। গতিকে কি ওলালে আমাৰ টি আৰ প্লাছ 1 ইকুৱেল টু, আকৌ এবাৰ পাতিলোঁ সেইটো, কি পাতিবা দেখোঁ টি আৰ প্লাছ 1 ইকুৱেল টু কিমান পালোঁ, টি আৰ প্লাছ 1 ইকুৱেল টু কিমান পালোঁ 15 চি আৰ এক্স 60 মাইনাছ 7 আৰ মাইনাছ 1 টু দি পাৱাৰ আৰ, ডাইৰেক্ট পাতি লোৱা, সেই লাইনটোকে পাতি লোৱা, 15 চি আৰ এক্স টু দি পাৱাৰ কি 60 মাইনাছ 7 আৰ, আৰু এইটো কি মাইনাছ 1 টু দি পাৱাৰ আৰ। নাও এইটো ইকুৱেশ্যন 1, নাও উই কম্পেয়াৰ কি পাৱাৰ অফ এক্স, কম্পেয়াৰ পাৱাৰ অফ এক্স, আমাক কি উলিয়াবলৈ কৈছে, আমাক কি উলিয়াবলৈ দিছে, টু ফাইণ্ড উইথ কাৰ লগত কম্পেয়াৰ কৰিবা, ঠিক আছে, এইটো এটা কাম কৰা, এতিয়া আমি কি উলিয়াম নেক্সট, টু ফাইণ্ড আমাক কি উলিয়াবলৈ কৈছে কোফিচিয়েণ্ট অফ কি এক্স টু দি পাৱাৰ মাইনাছ 17, নাও উই কম্পেয়াৰ দ্য পাৱাৰ অফ এক্স উইথ দিছ, এক্স টু দি পাৱাৰ কি ইকুৱেল হৈ যাব 60 মাইনাছ 7 আৰ ইকুৱেল টু মাইনাছ 17 ইকুৱেল হৈ যাব, নাও কম্পেয়াৰিং দ্য পাৱাৰ অফ কি এক্স টু দি পাৱাৰ 60 মাইনাছ 7 আৰ এণ্ড এক্স টু দি পাৱাৰ মাইনাছ 17, ইয়াত থকা এক্স টু দি পাৱাৰ কি হয় 60 মাইনাছ 7 আৰ ইকুৱেল টু মাইনাছ 17 কৰি দিয়া, 60 মাইনাছ 7 আৰ ইকুৱেল টু মাইনাছ 17, 60 প্লাছ 17 ইকুৱেল টু 7 আৰ, এইটো কিমান হ'ব 77 ইকুৱেল টু 7 আৰ, দেৰফৰ 7 আৰ ইকুৱেল টু 77, আৰ ইকুৱেল টু কিমান হৈ যাব 77/7, আৰ ইকুৱেল টু কিমান হৈ যাব 11,
ঠিক আছে নাও r ইকুৱেল টু 11 ওলাই গ'ল ইকুৱেশ্যন 1ত বহাই দিয়া টি r প্লাছ 1 15cr x 60 minus 7r minus 1 to the power r 15c r জাগাত কি লিখিবা 11 x to the power কি হ'ব 60 minus 7 into 11 minus 1 to the power কি হ'ব 11 15c 11 x to the power কি হ'ব 60 minus 7 into 11 77 minus 1 to the power 11 ঠিক আছে এটা 15c 11 যদি ভাঙি দিয়া 15c 11 যদি ভাঙি দিয়া কিমান হ'ব ডাইৰেক্ট লিখি দিয়া 1 3 6 5 ডাইৰেক্ট মই কৈ দিছোঁ হা x to the power কি হ'ব 60 minus 77 minus 17 আৰু কি হ'ব এইটো minus 1 to the power 11 এতিয়া 1 3 6 5 x to the power minus 17 minus 1 to the power 11 কি হ'ব এইটো অড নহয় জানো অড থাকিলে এইটো মাইনাছ মাইনাছে থাকিব minus 1 হৈ যাব গতিকে minus 1 3 6 5 x to the power minus 17 therefore ওলাই গ'ল না ইয়াত চোৱা এইটো মাইনাছ কৰোঁতে x to the power minus 17 ওলাই গ'ল নাই গতিকে x to the power minus 17 ৰ কোফিচিয়েণ্ট কি হৈ গ'ল ওচৰত কি আছে minus 1 3 6 5 therefore coefficient of x to the power minus 17 is minus 1365 therefore coefficient of x to the power minus 17 is minus 1365 ঠিক আছে ওলাই গ'ল